Mamani. Eta gusi gata. Oh, pakeneke takim gute জীবন. Toy na hole. Gute জীবনটো পই আছে মোৰ. আগলে. কেনেকে থাকিম বা মই? আকৌ এজনী আনিবলৈও তো ভাইব লাগিব. ভাই পাতি নেপাওঁ নহয়. আজিকালি চাকৰি বিচাৰে. মই আকৌ টুকটুকিহে চলাওঁ. ছোৱালীবোৰ বেলেগ চাহ হ'ল আজিকালি. একেবাৰে গোটেই নিদিয়ে. আমাৰ নিচিনা সেই টুকটুকি ওলাব. এজনী গুচি যোৱাৰ পৰা বৰ শান্তি হৈছে দেই মোৰ. ঘপককে গুচি গ'লগে পাই. প্ৰভু, এতিয়া তোমাৰে ভৰসা মোৰ একমাত্ৰ. কি হ'ল আৰু এতিয়া এজনী ছোৱালীয়ে ভাল চাই মিলাই দিবা আৰু দেই. আজি ইয়াত টুকটুকিখন লৈ ওলাই যাম বুলি ভাবিছো. কলেজৰ ফালৰ ভাড়া কেইটামানহে মাৰিব লাগিব. কাম থাকিলে নহ'ব নহয়. আগবাঢ়ি যাব লাগিব জীৱনত. হয়তো আগবাঢ়িব লাগিবহি. ঘৈণীয়ে মৰা নাই নহয় তোৰ. আকৌ বিয়া পতা কথা যে তই চিন্তা কৰিছ, লৈ আনিবগে পৰা নাই ঘৰৰ পৰা. মাৰ একেবাৰে কঁকাল বেকা হৈ গৈছেগে, দেখি পোৱা নাই? দুৱাৰমুখত বহি লৈ পেলাই সেই চকু পানীহে টুকিছেহি. একেবাৰে বিয়া পাতিবলৈ সেই একেবাৰে গোটেইটো উধাটো খাই আছে. পাবি তাই নিচিনা এজনী পাবি, যা আনিছা. মূৰৰ চুলি নায়ে, কাপোৰ কানি নায়ে, গাত মাইকীয় উৎপাতত এজনী আনি লোৱাৰ পিছত আৰু কি নাইকিয়া হ'বতো ঠিকনা নাই. নানি পেলাই কি কৰিম আকৌ? মই খেদি পঠিওৱা নাই নহয় তাইক. নিজেহে ককায়েকৰ ঘৰলৈ যাওঁ বুলি কৈ পেলাই আজিলৈকে নাই আৰু সেইদিনাখনি একেবাৰে আনিবলৈ গৈছো. ককায়েকে ডাং লৈ খেদি আহিছে বোলে. ইয়াত বোলে ভৰি নিদিবি বোলে, ভৰি বোলে একদম ঠেং ভাঙি বোলে চিনি পোৱা নাই মোক বুলি কৈ. সেইটো বাৰু তাই বেয়া কৰিলে, সেইটো ময়ো কম বাৰু. কিন্তু হেৰি নহয়, তাই আকৌ বেলেগ এজনী আনি পেলাই মৰিব বিচাৰিছ। ৰাতিপুৱা গধূলি কোনে কৰিবহে কাম? ঘৰৰ কাম কৰাৰ লগতে হেৰি দিন হাজিৰা কৰি পেলাই ঘৰ চলাই আছে. এতিয়া এইকেইদিন খাবলৈ কিমান টনাটনি হৈছে। মাংস অলপ খাব পৰা নাই, মাছ অলপ খাবলৈ নাই পোৱা, শাক পাচলি নামত একো নাই, কচুকে বইল কৰি কিমান খাবি? তাই এতিয়া ইঘৰ সিঘৰকে একেবাৰে গোটেই গাঁও চলাত কাম কৰি ফুৰিছিলে। এটা বিধ খাবলৈকে পাইছিলে, এতিয়া পাইছ? আজিকালি ছোৱালী আনিলেও খাবলৈ পাম, চাকৰি কৰা ছোৱালী আনিম আকৌ। এয়া ছোৱালী নানো নহয়। ভাল হেৰি নকয়, চাকৰি কৰা ছোৱালী লৈ আহিলে চাকৰি কৰিব একেবাৰে পইচা। বুঢ়ী মাহঁতে ৰৈ আছে তোলে। তোৰ সেই টুকটুকিখন দেখি আহিব, কথা কব আহিছ। ভালে গৈ পেলাই তাইক লৈ আহগে। ভৰিয়ে হাতে ধৰি আনো, কেনেকে আনো তই জানো। মই হ'লে ৰাতিপুৱা গধূলি কাম বন কৰি পেলাই থাকিব নোৱাৰো দেই, মই কৈ দিলো হ'লে। এই বয়সতে মই তোক ভাত বনাই খাবলৈহে আছে। ইমান দিন হৈ গ'লে চম্পা এহঁতৰ চামেলি এহঁতৰ ঘৰলৈ যাবলৈ পৰা নাই মই। ভুটুকি ঘৰলৈ সেইদিনাখনি যাম বুলি ভাবিলো, কাপোৰ কেইযোৰমান বোলে আনি থৈছে বোলে, চাবিহিচোন। নোৱাৰিছো আৰু মুঠতে কৈছো নহয়, ৰাতিপুৱা গধূলি গৰু ছাগলী সেইখনৰ লগত লাগোতে গৈছে মোৰ। ইমান কাপোৰ কানিবোৰ লৈ কি কব ন? পিন্ধি থাকোন কলা নিচিনা এখনকে পিন্ধি থাক, কোলা ৰঙৰ কাপোৰবোৰ। ক কি তই কিহৰ দৰকাৰ তোৰ? কাপোৰ কিনি মই কি কওঁ কি নকওঁ থৈছো আকৌ। সেইবোৰ কথা বাদ দে। তই মুঠতে বোৱাৰী আনিবিগে নে সেইটো কামক? নহ'লে দুইটাই যাওঁ বল, গৈ পেলাই সেই কাকতি মিনতি কৰি মেলি যেনে তেনে লৈ আহোঁগে, গম পাইছ নাই? আকৌ এজনী তই আনিবলৈ হৈছে আকৌ আন তই সেই কি বুলি কয়, কাম বন নকৰা ছোৱালী হ'ব আজিকালি ছোৱালী। তাৰপিছত এখন বৰ সমস্যা হ'ব। কাম কৰি নোখোৱাহি নহয় তোক, তই কৰি খুৱাব লাগিব, গম পাইছ নাই? সেইকাৰণেহে কৈছো তোক, যেনে তেনে সেই হাতে ভৰিয়ে ধৰি ককাইহঁতৰ আগত হেৰি উদ্ভৱ কৰি দিবি, কাণত ধৰি, গম পাইছ নাই? উদ্ভৱ কৰি পেলাই আজিৰ পৰা নকওঁ বুলিয়ে কবি আৰু। কি হ'ল মুখখন ঘূৰাই দিলি যে সিফালে? মই কিন্তু তোক ভাত বনাই নোখোৱা দে, কৈ দিলো হ'লে। নহয়, আজি পৰা নকওঁ বুলি যে কবলৈ কয়, মই কথাটো বুজি নাপাম। মই কৰোঁ কিনো? মোক যে নকৰিবলৈ কয়, প্ৰতিবাৰে এনেকে কাণত ধৰি উদ্ভৱ কৰিছো আজি পৰা নকওঁ বুলি, কিন্তু কি নকৰিম মই বুজি পোৱা নাই আকৌ এতিয়াও। এইটো জহনি লগা দেই, সঁচাকে একো নাই আৰু মোৰটোত, সঁচাকে কৈছো আৰু। মুঠৰ ওপৰতে নকওঁ বুলি কৈ থৈ দিবি, আৰু যেনে তেনে লৈ আনোগে ব'ল ঘৰৰ পৰা। মিঠাই অকণমান লৈ ল'বি, গম পাইছ নাই? তাই কি মিঠাই খাই ভাল পাইছিলো, জিলেপি নেকি? জিলেপি দুখনমান লৈ ল'বি। তাৰপিছতে সেই ককায়েকলৈ সেনেকৈ কিবা এটা লৈ পেলাই যামগৈ দুইটাই, গম পাইছ নাই? যেনে তেনে আজি লৈ আহোঁ পাই, ইমান ভাত পানী বনাই থাকিব নোৱাৰো দেই মই। মই আকৌ বোলো ভাল চাকৰি কৰা ছোৱালী এজনীহে আনো নেকি বুলিহে ভাবিছিলো।
তোৰ আকৌ এতিয়া মনেই নাই দেখোন ডাংডাল ক'ত থলো ইয়াৰ মূৰটো ফালি থৈ দিও হা তোক কি দেখিবা চাকৰি কৰা ছোৱালী এজনী আহিব তোলে উলিয়া টুকটুকিখন মূৰ্খা বুলিহে আহিলে এইবোৰে খাইও পিছে ছোৱালী এজনীনো কি দেখি আহিব সেইটো এটা কথা নহয় এনে মই মানুহটো বাৰু দেখাই শুনে ঠিকেই আছিলো বডিয়ে চডিয়ে হ'ব আজিকালি সেই বডিডালে নোখোৱাই ছোৱালীয়ে আজিকালি ছোৱালীহে ইমান মূৰ্খা হৈ থকা নাই গম পাইছনে আহিছা আজি ৰ কৈছো নহয় একেবাৰে ঠেং ভাঙি পঠিয়াম হাত ভৰি কুঙা কৰি পঠিয়াম কোন আহে জানো টিউবেলটো সেই ধুনীয়াকৈ বহাই মেলি ল'লোহে ল'ৰাটোৱে যেনে তেনে একেবাৰে সেয়া টিউবেল চিবেল বহাই দিছে কোন জহানি নিয়া ক'ব না একেবাৰে ঘটলংকৈ টিউবেলটো ৰাতিপুৱা গধূলি মাৰি থাকিবহি একেবাৰে সেই ভিতৰ সেইখন জিভা চকা একেবাৰে সেই এৰা থৈ গৈছে আকৌ এতিয়া সেয়া ৰাতিপুৱা লগাই থৈ গৈছে মই বোলো ৰহ কোন আহা এইডোখৰতে ডাঙৰ লৈ বহি থাকিম টিউবেল মাৰিবলৈ আহিছে একদম গাঁৱৰ মানুহখন যে বেলেগ পেট কুলি কৈছে নহয় বেলেগ পেট কুলা স্বভাৱ আমাৰ এজনীক এইডোখৰলৈকে সেই চাহ পানী অকণ লৈ আহিবলৈ কওঁ ৰাতিপুৱাতে দিয়া একদম কৈছো নহয় মাত খাই নলগালে তাইক নিদিয়ে ধেপে এই চাহ পানী এবাৰ দিয়ালৈকে লে এইডোখৰতে টিউবেলৰ পাৰতে বহি আছো মই এজনী শাখা কাম এটা ক'লে মানে এবেলা পৰ লগাই নহয় একদম বেলি পোৱাই দিব চাহ পানী বনাওঁতে খাবলৈ সেই এইবোৰ আহিছে বোৱাৰী এজনী ঘৰলৈ গ'ল নাই কিহেনো পালে কিনো কৰিছে চাহ পানী দেখোন অকণমান দেৰি আগত দিছিলোহে ভাত খাবলৈ হ'ল এতিয়া ভাত বনাই আছো মই তাই কিন্তু বৰ বেছি কথা ক'বলৈ ধৰিছ হা কেতিয়া চাহ পানী খালো হে ৰাতিপুৱা বা এতিয়ালৈকে চাহ পানী অকণমান দিয়া নাই তাই কথা ক'বলৈ আহিছে মোক দিনক দিনে এই বুঢ়ীজনী যে মূৰটো একেবাৰে ঘোলা হৈ গৈ আছে কালি ৰাতিটো ইয়াতে বহি থাকিলে ৰাতিপুৱাতে সেয়া উঠি আহি আকৌ ইয়াতে সেয়া ভাত চাহ একদম কৈছো নহয় বুঢ়ীজনী কিহেনো পালে টিউবেলটোলৈকে চাই মুখত হেৰিয়াতে ভিতৰতে কিহত ভোগাই আছ বাটি তাই কি খাবলৈ ঠাণ্ডা খানাত বা বাহিৰত বহি আছেহি ৰাতিপুৱাতে উঠি আহি আকৌ এডোখৰতে বহিলে চাহ পানী ইয়াতে খাইছে মুঠতে উঠিয়ে নাযায় হ'ল মানুহজনী বেমাৰ হ'ব গম পাইছা নাই পাছত কিন্তু মোক নুদুখিবি দেই হা কাপোৰ কানি নাই একেবাৰে সেই চল তল এখন চুৱেটাৰ টুটাৰ এটা পিন্ধি ল'ব পৰা নাই ইছৰাম বলিয়া নি অলপ তাই হা এই গৰমখনত চুৱেটাৰ পিন্ধা কথা ক'বলৈ আহিলি যে তই পাগল হৈছে নি নাহাঁহি নোৱাৰিছো দে মহাচাকে কৈছো বিচুটি দে কি হাঁহিব আহিছা বা তুমি এই ঠাণ্ডাখনত মঠ এপেট মানুহ থাকিব পৰা নাই জুই ফাইছে মানুহজনী এইফালে আকৌ এতিয়া হেৰি বোলে সেই গৰম লাগিছে হেনো বোলে সেই গৰম দিনহে সোমালে আচৰিত মই কৈছো নহয় হেৰি কিবা এটা কৰক হেৰ এনেকৈ থাকিব লাগিলে হেনো আমি ঘৰৰ মানুহ পাহে বলিয়া সোমা বাটি তই ভিতৰলৈ বলো চুপ থাক কথা ক'বলৈ আহিছে সি মোক শিকাব এতিয়া কলেজ যাব লাগে কলেজ যাব নালাগে টিউবেলটো সেয়া কোনোবাই মাৰি গোটেই ৱাছা পেলাইছে একেবাৰে জিভা ফাটি গৈছে বাপে সেয়া ৰাতিপুৱা টিউবেলটো ঠিক কৰিলে আকৌ এতিয়া সেই কোনোবাই আহি পেলাই সেই টিউবেলটো মাৰি আছে মই বোলো নাযাওঁ ৰচোন বোলো কোননো চাওঁ বোলো ঠেং ভাঙিম তাই ঘৰতে সদায় এখন আমাৰ ৰামায়ণ মহাভাৰত দেই কিনো কৰিম ক'ব না মেডিকেললৈ যাব বিচাৰিলে আকৌ নাযায় নহয় ঠিক মনত পেলালি আকৌ মেডিকেল বুলি কওঁতে মনত পৰিছে মোৰ মেডিকেল যাবলৈ আছিলে নহয় বাপেৰ ভাগৰ ভিটামিনৰ হেৰি কিবা বোলে সেই ভিটামিনৰ টেবলেট দিছে নেকি বোলে এই ফ্ৰী টেবলেট লৈ আহিব কৈছিলে ৰচোন ঘপককৈ গৈ পেলাই লৈ আহোঁগৈ চৰকাৰী মেডিকেলত নহ'লে শেষেই কৰিব পাই মানুহখনে একেবাৰে ভাত খোৱা দি খায় আৰু টেবলেটখন আহিলে মানে ক'লে যা হে তই কমটি দূৰ ইয়াৰ পৰা হে চৰকাৰী হেৰি হস্পিটাললৈ দৰকাৰ নাই এই জানো আমাৰ এই যাবলৈ দিয়কচোন অকণমান সলনি হ'ব মনটো গম পাইছেনে ভিতৰতে বহি এডোখৰতে বহি কালিৰ পৰা বহিয়ে আছে কেহে মানুহজনী আকৌ গৈ পেলাই ক'ৰবাত বাট হেৰাওঁগৈ আকৌ বিচাৰি ফুৰিব লাগিব মই কোনদিনাখননো বাট হেৰাই পেলাই মানুহজনী নহাকে আছে আকৌ আহি ওলাবহি গম পাইছেনে যাব দিয়ক বুঢ়ী সেয়া মৰি কংকাল ওলালে হপায় চেপেটিকে মাতি মৰিছে বুঢ়ীয়ে হেৰি ওপৰৰ পৰা মাত দিলেহে হ'ব আচৰিত আৰু দেই মই আৰু মানে বিচুটি আৰু ভাল মই মানুহখনক মাতি থাকিলোঁ দেই বুঢ়ীজনীয়ে হ'ব হেৰি নঙলা মুখৰ পৰা সেই মাতটো লগাই দিমগৈ এজনী শুনিয়ে নাপায় নহয় কাণখন আকৌ গধুৰ এজনী জহানী জাতিজনী